মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো এডিআৰই এক্সামত চৰকাৰে যিটো বিষয়ক লৈ আটাইতকৈ বেছি ভয় কৰি আছিলে লাষ্টত সেই ঘটনাটোৱে ঘটিল। পেপাৰখন লিক হ'ল। তো পেপাৰখন এতিয়া কেনেকৈ লিক হ'ল, কোনে লিক কৰিলে তাৰ ওপৰত তদন্ত আৰম্ভ হৈ গৈছে। কিন্তু ইমান বেছি নিৰাপত্তা সকলো কেণ্ডিডেটকে তালাচি কৰি হলত প্ৰৱেশ কৰিব দিছিলে। কোনেও মোবাইল লগত নিয়াৰ কথা সপোনত ভাবিবও নোৱাৰে বা নিয়াটো পচিবলো নহয়। কিন্তু তাৰ মাজতো কোনে কেনেকৈ ফটো উঠালে, কিদৰে বিষয়টো ভাইৰেল কৰা হ'ল, এটা অত্যন্ত পৰিতাপৰ বিষয়। সকলোৱে এতিয়া নিৰাশ হৈছে, যিসকলে প্ৰিপাৰেশ্যন ভালকৈ কৰি আছিলে। কিছুমানেতো 1 বছৰ 2 বছৰ লাষ্ট টাইম এডিআৰইৰ পৰাই প্ৰিপাৰেশ্যন কৰিয়ে আছে, বহুত বেছি কষ্ট কৰিছে, পঢ়িছে, তেনেকৈ পৰীক্ষা দিব গৈছে। আৰু তাৰ পিছত যেতিয়া এই ধৰণৰ পেপাৰ লিক হোৱা জাতীয় ঘটনা ঘটে, সকলো ডিসএপইণ্টেড হয়। তো এতিয়া যিসকল চিৰিয়াছ কেণ্ডিডেট সকলোৰে এতিয়া ডিসএপইণ্ট হৈছে পেপাৰখন কিদৰে ভাইৰেল হ'ব পালে। এতিয়া প্ৰশ্নটো হ'ল, যিখন পেপাৰ ফটো লোৱা হৈছিলে সেই ফটোখিনি এক্সামৰ আগত ল'লে নে এক্সামৰ পিছত ল'লে সেইটো এতিয়া তদন্তত ওলাব। কিন্তু যদিহে এক্সামৰ আগতেই ফটো লৈ তাক ভাইৰেল কৰা হৈছিলে, হয়তো বহু কেণ্ডিডেটে অলৰেডি আগতে লাভ কৰিছিলে। কিন্তু পেপাৰখনত একদম ক্লিন হৈ আছে, তাত আগবাগ বিশেষ নায়েই, হয়তো 2-এটা চিন দিয়া আছে। গতিকে তাৰ পৰা প্ৰশ্নখন আগত লিক হ'ল নে পিছত লিক হ'ল ধৰিব পৰা নাযায়। কিন্তু যদিহে আগত লিক হৈছে তেন্তে অত্যন্ত এটা দুখৰ বিষয়, হয়তো বহু কেণ্ডিডেটে আগতে পেপাৰখন পাই গৈছিলে। যি নহওক তদন্ত কৰি আছে, সেই বিষয়টো ওলাব। ধেমাজিৰ পৰা লিক হোৱা বুলি এটা খবৰ পোৱা গৈছে নিউজত। তো ধেমাজিত কোনোবা কেণ্ডিডেটে এতিয়া ফটো ল'লে নে অফিচিয়েল কোনোবাই ফটো ল'লে সেইটো এতিয়া তদন্তত ওলাব। কিন্তু ক'ৰ পৰা কিদৰে লিক হ'ল এই ধৰণৰ ঘটনাই যিটো স্বচ্ছ আৰু নিকাকৈ চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ যিটো এটা পৰিৱেশ সৃষ্টি কৰিছিলে, তাৰ ওপৰত পুনৰ এটা কুৱেশ্যন লৈ আনিলে। ঠিক আছে, মুখ্যমন্ত্ৰীয়ে যথেষ্টখিনি চেষ্টা কৰিলে, সকলো বিষয়াক তেওঁলোকে ট্ৰেইনিং কৰা হৈছিলে এক্সামৰ আগত, প্ৰত্যেকগৰাকী বিষয়াক ডাইৰেকশ্যন দিয়া আছিলে। কিন্তু তাৰ মাজতো কিদৰে এইটো সম্ভৱ হ'ল অত্যন্ত এটা ৰহস্যৰ প্ৰশ্ন। ঠিক আছে, হ'ব নালাগিছিলে, কাৰণ হোৱাটো পচিবলে নহয়। নতুনকৈ আইন আনিছে, সকলোৱে এটা ভয় খাই আছে যে এনেকুৱা ধৰণৰ ঘটনা ঘটিলে 10 বছৰ জেল হ'ব পাৰে, জৰিমনা হ'ব পাৰে, সম্পত্তি বাজেয়াপ্ত হ'ব পাৰে। তো এই ধৰণৰ কথা সকলোৱে এক্সামৰ আগত গম পাইছে। কিন্তু তাৰ মাজতো এই সাহসটো কোনে কৰিলে বা কুৱেশ্যনখনৰ ফটো লৈ ভাইৰেল কৰা ধৰা পৰিব। যিহেতু প্ৰশ্ন কাকতখন যদি আপোনালোকে চাই তাত প্ৰশ্নৰ কোড নাম্বাৰ আছে, তো সেই কোড হিচাপত ধৰা পৰিব নিশ্চিতভাৱে কাৰ প্ৰশ্ন, কোনগৰাকী কেণ্ডিডেটৰ প্ৰশ্ন, কোনটো চেণ্টাৰৰ পৰা লিক হ'ল, কেনেকৈ লিক হ'ল, সকলোখিনি ওলাব। কিন্তু এতিয়া কথাটো হ'ল, যদিহে এক্সাম শেষ হোৱাৰ পিছত ঘটনাটো ঘটিছে তেতিয়াহ'লে চিন্তা কৰিব লগা বিশেষ একো নাই। ঠিক আছে, কিন্তু যদি আগতেই হৈছে তেন্তে ডেফিনেটলি এক্সাম কেঞ্চেল কৰিব লাগিব। তেনেকুৱা প্ৰত্যেক এক্সামতেই হয়, যদি পেপাৰ আগতেই লিক হৈ যায় এক্সাম কেঞ্চেল কৰিব লগা হয়। কিন্তু যদি এক্সাম শেষ হোৱাৰ পিছত হৈছে তেতিয়াহ'লে হয়তো এক্সাম কেঞ্চেল নহ'ব। আশা কৰিছোঁ এক্সামটো কেঞ্চেল হ'ব লগা নহয়, কাৰণ যিখন পেপাৰ লিক হৈছে পেপাৰখনত অলপ আগবাগ আছে। গতিকে এক্সামৰ পিছতেই সেই ফটোখিনি লোৱা বুলি এটা অনুমান কৰিব পাৰি। আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে 29 তাৰিখৰ এক্সামটোত নহয়, তাৰ কাৰণে চৰকাৰে পৰ্যাপ্ত যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি গ্ৰহণ কৰিব লাগে। আৰু যিখিনি মানুহ, যিখিনি বিষয়াক এক্সামিনেশ্যনৰ দায়িত্বত দিয়া থাকে তেওঁলোকক প্ৰপাৰ ডাইৰেকশ্যন দিয়া থাকিব লাগে। যে ডাইৰেকশ্যনৰ অভাৱতেই হয়তো এই ঘটনাটো ঘটিবলৈ পালে। এতিয়া কেমেৰা পাৰ্চনৰ ওপৰত গভৰ্ণমেণ্টে যিবোৰ কেমেৰা পাৰ্চন নিয়োগ কৰিছিলে তাৰ পৰা লিক হোৱাৰ এটা সন্দেহ কৰিছে। গতিকে সেই যিখিনি কেমেৰা পাৰ্চন হওক বা সেই চেণ্টাৰসমূহত যিসকল বিষয়া থাকে তেওঁলোকে জানিব লাগে যে কেমেৰা পাৰ্চনে ফটো লোৱাটোত এটা নিষেধাজ্ঞা আৰোপ কৰিব লাগিছিলে। কিন্তু যিটো নহ'ল, কেনেবাকৈ হয়তো কেমেৰা পাৰ্চনে সেই ফটো ল'লে আৰু তাৰ পৰাই লিক হ'ল। ক'ব নোৱাৰি কিদৰে হ'ল, তদন্তত সকলোখিনি পোহৰলৈ আহিব। কিন্তু এই মুহূৰ্তত আটাইতকৈ এইটোৱে দুখৰ কথা যে পেপাৰখন লিক হ'ল আৰু কোনেও আশা কৰা নাছিল এইদৰে এডিআৰইৰ ইমান নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত পেপাৰখন লিক হ'ব বুলি। তো এতিয়াও গ্ৰেড 4 আৰু গ্ৰেড 3 এটা এক্সাম হ'বলগীয়া আছে। গতিকে এই এক্সামখিনি যাতে ভালকৈ হয় চৰকাৰে তাৰ কাৰণে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তো ভিডিঅ'টোত ইমানখিনিয়েই, ডিসএপইণ্টিং এটা আপডেটছ আপোনালোকক জনালোঁ। নতুন নতুন যিখিনি আপডেটছ আহি থাকে সেইখিনি আপোনালোকে চেনেলটোত পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।